गुड मर्निंग गाइस की खबर आपनलोকৰ নিশ্চয় ভালে আমি ভালে আছো आपनলোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি ভিডিও লৈছো आपनলোকৰ মাজলৈ শাক আজি কি ৰেচিপি বনাম আৰু কেনেকৈ বনাম হে গাইস আজি কি বনাম জানেনে আজি এটা ৰেচিপি বনাম ৰেচিপিটো মানে এয়া মূলা দুটা কাটি লৈছো পিয়াজ দুটা ডাঙৰকৈ এনেকৈ কাটি লৈছো এইফালে গোটা মছলা লৈ লৈছো এনেদৰে লং ইলাচি দালচিনি এইফালে লৈ লৈছো সৰিয়হ তেল 200 গ্ৰাম আজি মূলাৰে হৈতে বনাম মাংস চাই থাকিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ কেনেকৈ বনাম কি পদ্ধতিত বনাম কি ইয়াতে আৰু ইনগ্ৰেডিয়েন্টছ দিম চাই থাকিব অলৰেডি কেৰাহীটো মই গৰম হ'বলৈ দি দিছো কেৰাহীটো মোৰ গৰম হৈছে তাৰ পিছত ইয়া দি দিম মই সৰিয়হ তেলখিনি ইয়াতে দি দিছো তাৰ পিছত দিম মই এয়া গোটা মছলাখিনি ইয়াতে দি দিছো এখিনি অলপ লৰাই দি দিছো তাৰ পিছত দি দিম মই ইয়া পিয়াজখিনি দি দিছো পিয়াজখিনি অলপ ৰং চঙুৱা কৰি লম পিয়াজখিনি সোনকালে নৰম হোৱাৰ বাবে মই ব্যৱহাৰ কৰিম ইয়া নিমখ দিম এটা চামুচ এনেদৰে নিমখ দি দিম এইবিলাক ৰান্ধাৰ টিপছ তেতিয়া সোনকালে পিয়াজখিনি নৰম হয় আৰু কি হয় গেছৰ খৰচটো অলপ কম হয় ইয়া দেখিছেনে পিয়াজখিনি ধুনীয়াকৈ নৰম হৈছে এতিয়া ইয়াতে মই মাংসখিনি দি দিম মাংসখিনি এনেদৰে তলপৰ কৰি ইয়া লগাই দি দিছো ইয়াতে এতিয়া দিম মই ইয়া মছলাখিনি এয়া দি দিছো নিমখ আধা চামুচ এইফালে দি দিছো হালধি গুড়ি আধা চামুচ তাৰপিছত দিছো জিৰাৰ গুড়ি আধা চামুচ ধনিয়াৰ গুড়ি আধা চামুচ জলকীয়াৰ গুড়ি আধা চামুচ বেছি জ্বলা হলে চামুচ দি দিব দি এনেদৰে তলপৰ কৰি লগাই দিব এই কেৰাহীটো কি ধুনীয়া যে দেখিছেনে লাগি নধৰে আপোনালোকে এই কেৰাহীটো অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টত মই ইয়াৰে লিংকটো দি দিম এনেদৰে তলপৰ কৰি লগাই দি দিছোঁ এইখিনি অলপ টাইম এনেদৰে গেছৰ ওপৰতে ৰাখি কম জুইতে এয়া কিছু সময় যোৱাৰ পিছত মাংসখিনি এনেদৰে মই তলপৰ কৰি ইফালৰ পৰা এয়া লৰাই দি দিলোঁ তাৰপিছত কি দিম জানেনে এতিয়া দি দিম এয়া কাটি থোৱা মূলাখিনি এনেদৰে ওপৰত দি দিম এই মাংসখিনি এনেদৰে আকৌ লৰাই যাম তাৰপিছত ঢাকনি এখন লগাই থৈ দিম মই এনেদৰে ঢাকনিখন লগাই থৈ দিলোঁ এই জুইটো এয়া জিৰত দি থৈ দিম ধুনীয়াকৈ সিজি যাব মাংসও সিজিব আৰু মূলাখিনিও সিজি যাব কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ দি এনেদৰে তলপৰ কৰি এফালৰ পৰা লৰাই দি দিলোঁ ইয়াতে এতিয়া মই অলপ পানী দি দিম এই বাতিটোৰে এয়া এবাটি পানী দি দিছোঁ এইখিনি এতিয়া ভালদৰে উতলিব দিম যেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায় তেতিয়ালৈকে মই এনেদৰে ৰাখি দিম ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিলোঁ এয়া কিছুমান যোৱাৰ পিছত এয়া মই ঢাকনিখন গুচাই দিলোঁ দেখিছেনে মাংসৰ কালাৰটো কি ধুনীয়া আছে গ্ৰেভিটো বঢ়িয়া হৈছে আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰিব
এইখিনি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোক প্ৰথমবাৰ যদি মোৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে ভিডিঅ' লগাম। আজিলৈ আহিছোঁ।